ওই লোহান কি হলো কিয় ইমান তই মন মাৰি আছ কি কম মোৰ কথা ভিডিঅ' মই ইমান বনাওঁ মোৰ ভিডিঅ'ত ভিউজ লাইক কমেণ্ট শ্বেয়াৰ নাহে সেইটো কথা নেকি তই টেনশ্যন নলবি মই এতিয়াই তোৰ প্ৰব্লেম চল্ভ কৰি আছো কি কলি তই সঁচা কথা নি আমাৰ অডিয়েন্সে আমাক ভিডিঅ' চাবই আমাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব লগতে যদি আমি ভালদৰে ভিডিঅ'টো বনাওঁ কিয়নো আমি ভিউজ লাইক কমেণ্ট শ্বেয়াৰ নাপাম হয় না বন্ধু বান্ধৱীসকল বন্ধু বান্ধৱীসকল তোমালোকে কেনেকুৱা আছা আই হোপ তোমালোকে ভালে আছে বুলি আশা ৰাখিছো আকৌ আহিছো তোমালোকৰ মাজত নতুন এটি ভিডিঅ' লৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কথা এটা কৈছো যে আপোনালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰলৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু ধুনীয়াছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আমি আৰু ইয়াত বেছি দেৰি নকৰোঁ ব'লা আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ So hello guys, তোমালোক কেনেকুৱা আছা কান্দিবা ভাইটি কান্দিলে মই মাৰ পৰা গালি খাই নতুন এটি ভিডিঅ' ভুলতোনে কান্দিবা ভাইটি কান্দিলে মই মাৰ পৰা গালি খাই কাৰণ তুমি কান্দিলে মায়ে ভাবে মই জোকাই আছো আৰু তাকে ভাবি মায়ে মোক দিয়ে গালি গানটো অৱশ্যে মোৰ জীৱনৰ লগত জড়িত নহয় দে বেলেগ এজন ব্যক্তিৰ জীৱনৰ লগত জড়িত সেইটো বাৰু যিয়ে নহওক তই কিন্তু গানটোত পুৰা ফাটাই দিছ বুজিছ না পুৰা ফাটাই দিছ ইয়া ছাৰ ফাটাইছো চিটাইছো সেইটো বাৰু পাছৰ কথা হ'ব না ছাৰ ক্লাছটো আৰম্ভ কৰিব লাগে ইয়েছ ঠিক কথা কৈছ তই আজিও ক্লাছটোৰ আৰম্ভণি এটা কবিতাৰ দ্বাৰা যদি হয় ভাল লাগিলহেঁতেন ছাৰ এটা চেনীৰাম কবিতা আছিলে চেনী খোৱা কবিতা যদি মানে আপুনি শুনো বুলি ভাবে তেনেহ'লে শুনাম চেনীৰ কবিতা সিদিনাখন তহঁতে শুনাইছিলি পাই মনত পৰি গ'ল আপোনাৰ তথাপি ছাৰ আকৌ শুনাম নেকি বাৰু মইতো শুনিবলৈ ভালে পাং দে সুন্দৰকে ধুনীয়াকে শুনাই দে আৰু চেনী চাহ খাবলৈ জ্বলালো এখন জুই একেবাৰে মনত পৰি গ'ল এবাৰ এইটো কবিতা ই গাব এতিয়া বন্ধুসকল যিসকলে আমাৰ নতুন অডিয়েন্স সিহঁতে শুনিবলৈ পাব এয়া চেনীৰাম কবিতা হয় ছাৰ চেনীৰাম কবিতা একে একে দুই চেনী চাহ খাবলৈ জ্বলালো এখন জুই একে দুই তিনি দোকানৰ পৰা কিনি আনিলো চেনী একে তিনি চাৰি চাহত খাওঁ দি চেনী একে চাৰি পাঁচ ৰাতিপুৱা গধূলি সদায় খাওঁ চেনী চাহ একে পাঁচে ছয় চাহৰ লগত চেনী খোৱা হয় একে ছয়ে সাত চেনী খাই বেয়া হ'ল দাঁত একে সাতে আঠ চেনী আছে সৰু ডাঙৰ জাত জাত একে আঠে ন চেনী আকৌ খাম একে নহে দ সকলোৱে চাহৰ লগত চেনী খাবলৈ আহি মেলিব ভাবিছিলো মাকা প্ৰথমতে সেইটো চেনী কিন্তু আকৌ তই গালি এইটো চেনী মিঠা মিঠা চেনী মজা দিছা বন্ধু মই জানোগে না বন্ধু তোমালোকে এইবিলাক কথা ভাবিবা বুলি আমি জানো না ঠিক আছে দে জনা এইবিলাক বাদ দে ক্লাছটো আমি দ্বিতীয় পৰ্যায়লৈ গৈছো দ্বিতীয় পৰ্যায় ছাৰ সমগ্ৰ অসমবাসী ভাৰতবাসী বিশ্ববাসী হেৰিকানো ফুটিছে বিশ্ববাসী কওঁতে বিশ্ববাসী পুৰুষসকলৰ বাবে মই এটা প্ৰশ্ন লৈ আহিছো হে অসমবাসী পুৰুষৰ মাজত আমিও দেখোন সোমাই আছো কি প্ৰশ্ন হয় ছাৰ আজিৰ তাৰিখত কোনে মেকআপ নকৰে আমি নকৰো সাধাৰণ জনতাই মানে ছোৱালীবিলাকেতো কৰে বাকী ল'ৰাবিলাকো কৰে যেতিয়া শ্বুটিং হ'ব মানে যিকোনো চিনেমা ভিডিঅ' বনাবলৈ শ্বুটিং হ'ব তেতিয়াতো আগতীয়াকে মেকআপ কৰি লয় এতিয়া মেকআপৰ কথাটো আহিলে ইয়াত আমি তাতকৈ অলপ ওপৰলৈ গৈছো হয় ছাৰ বিষয়টো ইমানলৈকে অ'কে এতিয়া ছোৱালীবিলাকে লিপষ্টিক লগায় অ'কে ছাৰ কিন্তু ল'ৰাবিলাকে কিয় লিপষ্টিক নলগায় তাৰ মানে ছাৰ সমগ্ৰ অসমবাসী বিশ্ববাসী পুৰুষে যে লিপষ্টিক নলগায় তাৰ কাৰণটো কি মই সুধিব বিচাৰিছো সমগ্ৰ পুৰুষ জাতিলৈ ছাৰ কি প্ৰশ্ন সুধিছে বাৰু চাওকচোন কি প্ৰশ্ন সুধিছে আবে এইটো আমাৰ আইডেন্টিটি না আমি মতা মানুহ কিয় লিপষ্টিক লগাম বে জানো পাগল যি কৰিলে কৈ থাক দে তই মোৰ ইয়াত কোনো লেনা দেনা নাই মই লগাইও পোৱা নাই আৰু নলগাও নেজানো কিয় নলগাই আমাতকৈ আগৰ পুৰুষসকলে লগোৱা নাছিল সেইবাবে আমি নলগাও আমাক দেখি তহঁতে নলগাও কিন্তু কেতিয়াবা কোনোবাই ভাবিছেনে যে আমি কিয় নলগাও সেইটোৱে কথা অ'কে থ্যাংক ইউ সো মাচ ব্ৰ থ্যাংক ইউ সো মাচ অ'কে ঠিক আছে দে আলহী হৈ আহিম এদিন তোমাক চাবলে দৰা সাজি আহিম এদিন তোমাক নিবলে আৰতিয়ে উৰাব নুৰাব বাকীখিনি বাৰু ছাৰ পাছত গান মানে ইয়াৰ লগত জড়িত নোহোৱা এটা মানে
ইটোৰ লগত সিটো ৰিলেটেড থকা প্ৰশ্ন আনিবি ক ইটোৰ লগত সিটো ৰিলেটেড থকা কাহিনী আনিবি ক তাকেতো আজিকালি মই একো ধৰিবই নোৱাৰা হৈছো কি কৰে ক'ত কি কৰে মানে ততি জানো কি কাহিনীটো কি ও স্যার মাই কাহিনী ইজ ভেরি 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 ডেঞ্জাৰ এজন ডাক্তৰ আৰু চেম্বাৰখনৰ কাষতে থকা এজন ব্যক্তিৰ কাহিনী ব্যক্তিৰ কথোপকথন অ'কে ইমানলৈকে আমি বুজিলো তাৰপিছত এদিনাখনৰ কথা চেম্বাৰখনৰ ডাক্তৰজনে এজন ব্যক্তিক লক্ষ্য কৰে কিবা এটা কৰি আছে ব্যক্তিজনক মাতিলে কথা বতৰা চলিল আৰু সেই কথাৰ মাজতে ডাক্তৰজনে ব্যক্তিজনক সুধিলে হেৰি আপুনি দেখোন সদায় ৰাতিপুৱা 9 মান বজাৰ পৰা মোৰ চেম্বাৰ বাহিৰত থিয় হৈ মহিলাবোৰক চাই থাকে কিয় আপোনাৰ বেলেগ কাম নাই নেকি আপুনি ইমান অভদ্ৰ নে যে মোৰ চেম্বাৰলৈ অহা বেমাৰ দেখাবলৈ অহা মহিলাসকলক আপুনি চাই থাকে তাৰপিছত মানুহজনে লাহেকে উত্তৰ দিছে আৰু কোনো ধৰণৰ খং চং কৰা নাই দে ছাৰ যিহেতু কাষত ডক্তৰ আছে ৰেছপেক্টটো কৰিছে কৈছে ছাৰ আপুনি আছোন এই চেম্বাৰ বাহিৰত এখন ডাঙৰ পোষ্টাৰ লিখি থৈছে মহিলাসকলক চোৱা সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ মই এইটো পঢ়ি মেলিহে মহিলাসকলক 9টা বজাৰ পৰা 11টা বজালৈকে চাই থাকোঁ চোৱাৰ সময় দি দিছে মই চাই থাকোঁ মোৰ দুখটো কওক কি তাৰমানে মই এতিয়া খং কেনেকে য়েছ ব্ৰ তাৰমানে তেখেতে উল্টাকে বুজিলে আকৌ ডক্তৰজনে হাঁহি পাগল হৈ পৰিলে বুজাইছে হেল্ল ডাঙৰীয়া মই আপোনাক চাই থাকিবলৈ টাইমটো দিয়া নাই নহয় যিহেতু এখন চেম্বাৰ মই মহিলাসকলক 9 বজাৰ পৰা 11 বজালৈকে ট্ৰিটমেণ্ট কৰোঁ কিবা বেমাৰ হ'লে সিমান বজাত চাওঁ আপুনি ভুলকে বুজিছে তাৰপিছত অকণমান লাজ কৰিছে আৰু মানুহজনে কৈছে সৰি ছাৰ ক্ষমা কৰিব ভুলতো আৰু মই এনেকুৱা ধৰণৰ কেতিয়াও কাম নকৰোঁ এই বুলি কৈ এখোজ দুখোজকৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল সেইদিনাখনৰ পৰা মাত চকলাই একদিনো চেম্বাৰখনৰ কাষত আহি 9 বজাৰ পৰা 11টা বজালৈকে মহিলাসকলক চাই থকা কামটো বাদ দি দিলে এনেও চোৱা নাই ধন্যবাদ ছাৰ অ'কে দে আৰম্ভণি গীতটো শুনি ভাল লাগিছিলে নহয় খাতৰা গান গালি তই আকৌ এবাৰ দে তই গাই দে সেইটোকে তাৰপিছত হ'ব ক্লাছটো ফিনিচিং এয়া লেট ষ্টাৰ্ট গ' তুলতুলে কান্দিবা ভাইটি কান্দিলে মই মাৰ পৰা গালি খাম ভুলতুলে কান্দিবা ভাইটি কান্দিলে মই মাৰ পৰা গালি খাম কাৰণ তুমি কান্দিলে মায়ে ভাবে মই জোকাই আছো আৰু তাকে ভাবি মায়ে মোক দিয়ে গালি সো বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰি জনাবা আৰু ভাল লাগিলে যদি লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমি আকৌ লগ পাম তোমালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় হিন্দ জয় শ্ৰীকৃষ্ণ